নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটি বিশেষ কথা আলোচনা কৰিম, যেটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ আছে। আৰু আমি সকলোৱে জানো যে আমাৰ জীৱনত 9টা গ্ৰহৰ প্ৰভাৱ অপৰিসীম। তাৰে ভিতৰত অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ হৈছে গুৰু বৃহস্পতি। অৰ্থাৎ বৃহস্পতি গ্ৰহৰ সুপ্ৰভাৱ বা কুপ্ৰভাৱে জীৱনৰ আনন্দ, সুখ, সম্ভোগ, চাকৰি বাকৰি, আত্মপ্ৰশংসা, যশস্যা, বিদ্যা শিক্ষা ইত্যাদিৰ লগতে জীৱনৰ বিভিন্ন ধৰণৰ দিশ সামৰি লয়। ঠিক সেইদৰে অন্যান্য গ্ৰহৰ যি ধৰণে প্ৰভাৱান্বিত হয়, ঠিক সেইদৰে বৃহস্পতি গ্ৰহৰো প্ৰভাৱ মানুহৰ জীৱনত অপৰিসীম বুলি জ্যোতিষশাস্ত্ৰই দোহাৰিছে। আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ অপৰিসীম, আৰু বৃহস্পতি গ্ৰহৰ প্ৰভাৱ অবিহনে মানুহৰ জীৱনত সুখ, সম্ভোগ, চাকৰি বাকৰি, ধন ধান, ঐশ্বৰ্য, যশস্যা ইত্যাদি কেতিয়াও সম্ভৱ নহয়। আৰু সেয়েহে আমি জন্মৰ সময়ত বা সোঁৱৰণিত যদি বৃহস্পতি গ্ৰহৰ সুপ্ৰভাৱ স্পষ্ট হয়, তেনেহলে সেই জাতক জাতিকাসকলে বিশেষকৈ বৃহস্পতি গ্ৰহৰ যিসমূহ সুফল, সেই সুফলসমূহ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে যোৱা বছৰ বহাগ মাহৰ 14 তাৰিখ আৰু এপ্ৰিল মাহৰ 27 তাৰিখে মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈকে বৃহস্পতি সঞ্চাৰিত হৈছিল। আৰু এইবেলি মে মাহৰ 12 তাৰিখ আৰু বহাগ মাহৰ 28 তাৰিখে ৰাতি 10:32 বৃহস্পতি সঞ্চাৰ হ'ব মিথুন ৰাশিত। আৰু এই ধৰণৰ মহাজাগতিক পৰিঘটনাই বিশেষ কেইটামান ৰাশিৰ কাৰণে বিশেষ শুভফল কঢ়িয়াই আনিছে। আমি সকলোৱে জানো, পুনৰ কৈছো যে বৃহস্পতি গ্ৰহ মানৱ জীৱনৰ কাৰণে অনবদ্য এটা বিশেষ গুৰুত্বপূৰ্ণ গ্ৰহ। বৃহস্পতিয়ে মান সন্মান, মান মৰ্যাদা, যশস্যা, ধন টকা পইচা, চাকৰি বাকৰি, কৰ্মস্থান, সুখ সম্ভোগ এই সমস্ত বিষয় নিয়ন্ত্ৰণ কৰে। আৰু বৃহস্পতিৰ সুপ্ৰভাৱত এই ধৰণৰ বিষয়বোৰ মানৱ জীৱনত প্ৰতিফলিত হয়। আৰু আপোনালোকক জনাইছো বা জনাবলৈ পাই সুখী হৈছো যে অহা 28 বহাগ মে মাহৰ 12 তাৰিখে ৰাতি 10:32 বৃহস্পতি গ্ৰহ বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈ সঞ্চাৰিত হ'ব। এবছৰৰ মূৰে মূৰে বৃহস্পতি গ্ৰহ যিহেতুকে ইটো ৰাশিৰ পৰা সিটো ৰাশিলৈ সঞ্চাৰিত হয়, সেয়েহে এইবেলি 14 মে তাৰিখে অৰ্থাৎ 28 বহাগৰ তাৰিখে ৰাতি 10:32 সময়ত বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈকে সঞ্চাৰিত হ'ব দেৱগুৰু বৃহস্পতি। আৰু এনেধৰণৰ স্থান পৰিৱৰ্তন হোৱাৰ লগে লগে বিভিন্ন ৰাশিৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ হ'ব বা বিভিন্ন প্ৰতিক্ৰিয়া লাভ কৰিব। দেৱগুৰু বৃহস্পতি যেতিয়া স্থান পৰিৱৰ্তন কৰে, তেতিয়া বিশেষকৈ কেইটামান বিশেষ ৰাশিয়ে বিশেষভাৱে উপকৃত হয়। আমি জানিবলৈ ইচ্ছা কৰিম যে সেই সৌভাগ্যশালী ৰাশিকেইটা কি কি। অৰ্থাৎ 12 মে তাৰিখে অৰ্থাৎ 28 বহাগৰ তাৰিখে বৃহস্পতি সঞ্চাৰিত হোৱাৰ ফলত 5টা ৰাশি সৌভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে। আৰু এই 5টা ৰাশিৰ জীৱনলৈ ধন সম্পত্তি, বিয়া বাৰু, চাকৰি বাকৰি, সন্মান, যশস্যা, প্ৰশংসা, নেতৃত্ব এই সমস্ত বিষয়ে তেওঁলোকে সুফল লাভ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয় এটালৈ আপোনালোকৰ মাজত লৈ আহিছো। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এই বৃহস্পতিৰ বা দেৱগুৰু বৃহস্পতিৰ সুফলসমূহ কোন কোন ৰাশিৰ ক্ষেত্ৰত প্ৰতিফলিত হ'ব বা কোন ৰাশি এই সঞ্চাৰৰ বাবে উপকৃত হ'ব, এই ধৰণৰ বিষয়খিনি সবিশেষ জানক।
আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে পুনৰ অনুৰোধ জনাইছো মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবৰ কাৰণে আৰু বন্ধুবৰ্গৰ ওচৰলৈ মোৰ ভিডিঅ'সমূহ লৈ যাবৰ কাৰণে অনুৰোধ জনাইছো জানহক আমি ভিডিঅ'লৈ যাওঁ আহক দেৱগুৰু বৃহস্পতি অহা মে মাহৰ 12 তাৰিখ 28 বহাগ তাৰিখে ৰাতি 10:32 সময়ত স্থানান্তৰিত হ'ব বা সঞ্চাৰ হ'ব মিথুন ৰাশিত গতিকে আমি পাঁচটা ৰাশি ইতিমধ্যে সৌভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে তাৰ ভিতৰত প্ৰথম ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিত বৃহস্পতি গ্ৰহ অৱস্থান কৰা হেতুকে তেওঁলোকে বিশেষকৈ আধ্যাত্মিক দিশ বা গুৰু পূজন বা আধ্যাত্মিক দিশৰ লগত বিশেষভাৱে জড়িত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 12 বছৰৰ মূৰত 12 বছৰৰ অন্তত এক সৌভাগ্যশালী এটা বছৰ লাভ কৰিব আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাকৰি বাকৰি কৰ্ম সংস্থাপন আৰু তেওঁলোকৰ আত্মীয় স্বজন বা পাৰিবাৰিক দিশ দাম্পত্য সুখ ইত্যাদিবিলাক লাভ কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে বহাগ মাহৰ 28 তাৰিখৰ পিছত মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিসকলৰ চাকৰি প্ৰাৰ্থী বা চাকৰি প্ৰত্যাশী লোকসকলে চাকৰি প্ৰাপ্তি হ'ব কৰ্ম প্ৰাপ্তি হ'ব বিশেষকৈ শিক্ষকতাৰ চাকৰি কলেজৰ অধ্যাপকৰ চাকৰি বা হাই কোৰ্টৰ চাকৰি ডিসি কোৰ্টৰ চাকৰি শিক্ষানুষ্ঠান বা ৰত্নৰ ব্যৱসায় ফলমূলৰ ব্যৱসায় পূজা সামগ্ৰীৰ ব্যৱসায় হাৰ্ডৱেৰ ৱৰ্কছ বা সোণা ৰূপাৰ ব্যৱসায় জুৱেলাৰী আইটেমছ ষ্টেচনাৰী আইটেমছ বা নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায় এই ধৰণৰ ব্যৱসায়ত জড়িত থকা লোকসকলে অত্যাধিক লাভান্বিত হ'ব তাৰ লগে লগে মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যিসকল লোক পুৰণি বেমাৰত আক্ৰান্ত হৈ আছিল বা ৰোগত আক্ৰান্ত হৈ আছিল সেইসকলে এটা নৱ জীৱন লাভ কৰিব এই এটা বছৰৰ ভিতৰত তেওঁলোকৰ সুস্বাস্থ্য বা তেওঁলোকৰ ট্ৰিটমেন্ট অৰ্থাৎ চিকিৎসা তেওঁলোকে লাভ কৰিব দৈহিক বা শাৰীৰিক যথেষ্ট শাৰীৰিক অৱস্থা উন্নত অৱস্থালৈ আহিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিসকলে পাৰিবাৰিক সংঘাত বা ভাই ভাতৃৰ লগত অসুবিধা হৈ আছিল বা মনোমালিন্য হৈ আছিল এই মনোমালিন্য সংঘাত সংশয় ইত্যাদিবিলাক আঁতৰ হৈ তেওঁলোকৰ কাৰণে নৱ জীৱন বা নতুন দাম্পত্য সুখ সম্ভোগ মিলাপ্ৰীতি এই ধৰণৰ পৰিৱেশ গঢ়ি উঠিব মিথুন ৰাশিৰ জাতক জাতিকাসকল যিসকলে মেল মোকৰ্দমাৰ লগত জড়িত হৈ আছিল বা ৰাজসিক শাস্তিৰ দ্বাৰা আক্ৰান্ত হৈ আছিল যিসকল দুখনীয় বা অপৰাধী এই ধৰণৰ মিছা দোষত দোষী হৈ আছিল তেওঁলোক এই সমস্যাৰ পৰা মুক্ত হ'ব তেওঁলোক বিভিন্ন সমস্যাৰ পৰা মুক্ত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল গতিকে 12 বছৰৰ মূৰত এই এটা বছৰ অত্যন্ত সুন্দৰ দিন হিচাপে প্ৰতিফলিত হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটোত অৰ্থাৎ বহাগ মাহৰ 28 তাৰিখ মে মাহৰ 12 তাৰিখৰ পিছত এক নতুন জীৱন লাভ কৰিব তেওঁলোকৰ জীৱনলৈ ধন ধান সুখ সম্ভোগ এই সমস্ত বিষয় তেওঁলোকৰ জীৱনলৈ আহিব আমি দ্বিতীয় সৌভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃহস্পতি 12 বছৰৰ পিছত একাদশৰ বৃহস্পতি অৱস্থিত হৈছে 11 হাউসত বৃহস্পতি অৱস্থান গ্ৰহণ কৰা হেতুকে একাদশত বৃহস্পতি যাৰ কুকুৰে মৈতানে তাৰ এই আপ্ত বাক্যশাৰীৰ সঠিক মূল্যাংকন হ'ব অহা
বছৰটোত সিংহ ৰাশিৰ কাৰণে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰচুৰ ধন আগমন হ'ব চাকৰিয়াল প্ৰাৰ্থীসকলৰ কাৰণে পদোন্নতি হ'ব আৰু তেওঁলোকে যি মনৰ ইচ্ছিত চাকৰি বদলীকৰণৰ কাৰণে ইতিমধ্যে যিসকল লোকে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল তেওঁলোকে সুফল লাভ কৰিব তেওঁলোকৰ ইচ্ছিত ঠাইলৈ তেওঁলোকে স্থানান্তৰ হ'ব পাৰিব অৰ্থাৎ বদলীকৰণৰ সুবিধা লাভ কৰিব চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যুগ তেওঁলোকে উচ্চপদস্থ বিষয়াৰ হতে বিশ্বাসভাজন বা স্নেহভাজন হোৱাৰ সুন্দৰ সময় এই অহা এটা বছৰ 12 বছৰৰ মূৰত এই একাদশৰ বৃহস্পতি হিচাপে সিংহ ৰাশিৰ কাৰণে সৌভাগ্যৰ টোপোলা লৈ অহা এই বছৰটো অত্যন্ত সুন্দৰ হিচাপে খ্যাতি লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰিবাৰিক মনোমালিন্য পাৰিবাৰিক সংঘাত পাৰিবাৰিক সংশয় আঁতৰ হৈ তেওঁলোকৰ কাৰণে নতুন জীৱন কঢ়িয়াব এই বৃহস্পতি সঞ্চাৰৰ ফলত এই বৃহস্পতি সঞ্চাৰে বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সহায়ক হ'ব দেৱগুৰু বৃহস্পতি সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই এটা বছৰৰ ভিতৰত যথেষ্ট কৰ্মস্থানৰ বাবে যথেষ্ট সুবিধা লাভ কৰিব চৰকাৰী চাকৰি লাভ কৰিব যিসকল লোকৰ সোঁৱৰণিত বৃহস্পতি তুংগী বা বৃহস্পতি পঞ্চমৰ বা বৃহস্পতি সপ্তমৰ বা বৃহস্পতি একাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে তেওঁলোকে এই বছৰটোৰ ভিতৰত তেওঁলোকৰ কৰ্মসংস্থাপন সুনিৰ্দিষ্ট হ'ব বা যিসকল লোকে মাষ্টাৰ ৰোল বা টেম্পৰেৰী কামত জড়িত হৈ আছিল বা কন্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছিল তেওঁলোকে এই বছৰটোৰ ভিতৰতেই তেওঁলোকৰ চাকৰি পাৰ্মানেন্ট বা তেওঁলোকৰ চাকৰি সুনিৰ্দিষ্ট হ'ব যিসকল সিংহ ৰাশিৰ ব্যৱসায়ী সেই ব্যৱসায়ীসকলে বিশেষভাৱে এই বছৰটোত অত্যন্ত লাভান্বিত হ'ব তেওঁলোকে অংশীদাৰী ব্যৱসায়ত সুফল লাভ কৰিব বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা থকা দেখা যায় কিন্তু এই বছৰটো তেওঁলোকে অংশীদাৰী ব্যৱসায়ত সহযোগ কৰিব পাৰিব আৰু যিসকল লোকে শ্বেয়াৰ ষ্টক বা ধন বিনিয়োগ কৰে ইনভেষ্টমেন্টৰ লগত জড়িত তেওঁলোকৰ কাৰণে এই বছৰটো অত্যন্ত শুভ বুলি ক'ব পাৰি এই বছৰটোত তেওঁলোকে অগাধ ধন প্ৰচুৰ ধন ঘটিব পাৰিব বা তেওঁলোকৰ জীৱনলৈ প্ৰচুৰ ধন আহিব সিংহ ৰাশিৰ জাতক জাতিকাসকল যিসকলে ঠিকা থুকুলিৰ লগত জড়িত যিসকলে মাটি বাৰীৰ কাৰবাৰৰ লগত জড়িত মাটি বাৰী বিক্ৰী কিনা বেচাৰ লগত জড়িত সেইসকল লোক অত্যন্ত লাভান্বিত হ'ব এই বছৰটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ যিসকলে শিক্ষা বিদ্যাৰ লগত জড়িত হৈ আছে বা বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বৃহস্পতি বিশেষকৈ কলা বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল কলা সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ শিল্পকলা সংগীতৰ ছাত্ৰ ছাত্ৰীসকল অত্যন্ত লাভান্বিত হ'ব আৰু তেওঁলোকে সুফল লাভ কৰিব যশস্যা লাভ কৰিব এই বছৰটোত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আৰু প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকৰ একাদশৰ বৃহস্পতি হোৱা হেতুকে তেওঁলোকৰ বৈবাহিক সম্বন্ধ স্থাপন হ'ব আৰু প্ৰেম বিবাহলৈ ৰূপান্তৰ হ'ব সিংহ ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যদিও বছৰৰ শেষৰ ফালে তেওঁলোকে কিছু তিক্ততা অভিজ্ঞতা আৰু বিষাদ সন্দেহজনিত কাৰণত তেওঁলোকৰ প্ৰেম ভংগ হোৱাৰ যোগ দেখা যায় অৱশ্যে বৈবাহিক কথাখিনিৰ কাৰণে অত্যন্ত সুন্দৰ যিসকল লোকে বৈবাহিক কথাখিনি চিন্তা চৰ্চা কৰে তেওঁলোকে এই বছৰটোৰ ভিতৰত তেওঁলোকৰ বৈবাহিক জীৱন আৰম্ভ কৰিব পাৰিব আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈকে আহিছো তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে নৱম স্থানত অৰ্থাৎ 9 হাউচত ভাগ্য স্থানত তেওঁলোকৰ বৃহস্পতি অৱস্থান কৰা হেতুকে বহাগ মাহৰ 28 তাৰিখৰ পিছত অৰ্থাৎ মে মাহৰ 12 তাৰিখৰ পিছত তেওঁলোকৰ জীৱনলৈ আহিব প্ৰচুৰ ধনৱন্ত দিন তেওঁলোকে বিভিন্ন দিশৰ পৰা ধন ইনকাম কৰিব পাৰিব তেওঁলোকৰ ব্যৱসায়ীসকলে বিশেষকৈ যিসকল লোকে ফুলৰ ব্যৱসায় কৰে ফলৰ ব্যৱসায় কৰে নিত্য দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায় কৰে ৰত্নৰ ব্যৱসায় কৰে বা
টকা পইচা ইনভেষ্টমেণ্ট কৰে বা শ্বেয়াৰ ষ্টক বা এনেধৰণৰ বিষয়বিলাকত তেওঁলোক যিসকল লোক জড়িত সেইসকল তুলা ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত লাভান্বিত হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকল যিসকল বিদ্যাৰ্থী সেইসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰী, ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰী, যিসকল মেডিকেলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে যশস্যা লাভ কৰিব, তেওঁলোকৰ কৰ্ম সংস্থাপন হ'ব, তেওঁলোকে মানুহৰ মাজত আনন্দ, মানুহৰ মাজত স্নেহভাজন হ'ব পাৰিব। তুলা ৰাশিৰ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। 28 বহাগৰ পিছত তেওঁলোকে প্ৰচুৰ ধন লাভ কৰিব, তেওঁলোকৰ নতুন ব্যৱসায় হ'ব, নতুন ব্যৱসায়ৰ পৰিকল্পনা লাভ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ যিসকল লোক কমিশ্যন বিজনেছ কৰে, LIC এজেণ্ট বা কমিশ্যন ব্যৱসায়, যিসকল ৰিপ্ৰেজেণ্টেটিভ বা এনেধৰণৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলৰ কাৰণে এই 12 বছৰৰ মূৰত এটা সুন্দৰ দিন লৈ উপস্থিত হৈছে বৃহস্পতি দেৱগুৰু। আৰু দেৱগুৰু বৃহস্পতিৰ সান্নিধ্যত বা দেৱগুৰু বৃহস্পতিৰ সুপ্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকাসকলে এইবুলি মানসিক আনন্দ লাভ কৰিব। তেওঁলোকৰ পুৰণি বেমাৰ আজাৰ ইত্যাদি কিছু হ'লেও সকাহ লাভ কৰিব। যিসকল লোক ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, ইউৰিক এচিড ইত্যাদিবিলাকৰ লগত জড়িত সেইসকল লোকে কিছু হ'লেও উপশম লাভ কৰিব এই দেৱগুৰু বৃহস্পতিৰ সান্নিধ্যত। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তুলা ৰাশিৰ ক্ষেত্ৰত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাসকলৰ ৰোমাঞ্চকৰ হৈ থকাৰ এটা বছৰ সুন্দৰ সময়। তেওঁলোকৰ বিয়া বাৰুৰ কাৰণে অত্যন্ত সুন্দৰ সময় অহা বছৰটো। তুলা ৰাশিৰ জাতক জাতিকাসকলে মানসিক আনন্দ লাভ কৰিব। তেওঁলোকে নতুন কল কাৰখানা, নতুন উদ্যোগ, নতুন প্ৰতিষ্ঠান ইত্যাদিবিলাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকৰ ইপ্সিত ঠাইলৈ বদলীকৰণ বা ইপ্সিত পদোন্নতি বা চৰকাৰী সাহায্য, ৰাজ সাহায্য বা বিশেষ সা সন্মান লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। আমি চতুৰ্থ ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। আমি সকলোৱে জানো যে ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আৰু বৃহস্পতি নিজে 7ম স্থানত 7 হাউচত অধিষ্ঠিত হোৱাৰ কাৰণে পূৰ্ণাংগ দৃষ্টি হৈছে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সুস্বাস্থ্য প্ৰদান কৰিব দেৱগুৰু বৃহস্পতিয়ে। তেওঁলোকৰ মনস্তাত্ত্বিক দিশ যথেষ্ট উন্নত কৰিব। যথেষ্ট উন্নয়নশীল চিন্তা চৰ্চাৰ মাজেদি আগবাঢ়িব অহা এটা বছৰ বিদ্যাৰ্থীসকলে অত্যন্ত বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন সুযোগ সুবিধা লাভ কৰিব। ৰাজ সাহায্যৰ জৰিয়তে পঢ়াৰ সুবিধা লাভ কৰিব। তেওঁলোকৰ ফলাফল উন্নত হ'ব। বিশেষকৈ কলা সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল, শিল্পকলা, সংগীত বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত সুফল, অত্যন্ত সুনাম কঢ়িয়াব অহা বছৰটোত। 12 বছৰৰ পিছত উপস্থিত হোৱা এই 7মৰ বৃহস্পতিয়ে বিশেষকৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৈবাহিক সম্বন্ধৰ কাৰণে অত্যন্ত সুন্দৰ সময়। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ক্ষমা কৰিব, ধনু ৰাশিৰ জাতক জাতিকাসকল যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ কঢ়িয়াব দেৱগুৰু বৃহস্পতিয়ে। অহা সম্পূৰ্ণ এটা বছৰটোৰ বিষয়ে মণিৰত্ন ব্যৱসায়ী, জুৱেলাৰী ব্যৱসায়ী, হাৰ্ডৱেৰ ৱৰ্কছ, ইঞ্জিনিয়াৰিং ৱৰ্কছ বা পূজা সামগ্ৰীৰ ব্যৱসায়, নিত্য নৈমিত্তিক দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়, এই ধৰণৰ ব্যৱসায়ীসকলে প্ৰচুৰ ধনৱন্ত হ'ব অহা বছৰটোত। ঠিকাঠুকলি কৰা ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে একদম সুদিন। তেওঁলোকৰ উপযুক্ত পৰিশ্ৰমৰ মৰ্যাদা এই বছৰত লাভ কৰিব। তেওঁলোকৰ মানসিক পাৰিবাৰিক আনন্দ হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ মানসিক সংঘাত আঁতৰাই ভাই ভাতৃৰ লগত মৰম স্নেহ ইত্যাদিৰ মাজেৰে জীয়াই থকাৰ নতুন পৰিৱেশ সৃষ্টি কৰিব দেৱগুৰু বৃহস্পতিয়ে। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ সৌভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ পঞ্চমস্থ হোৱা হেতুকে 5th হাউচত বৃহস্পতিৰ অৱস্থান হোৱা হেতুকে, লক্ষী স্থানত অৱস্থান হোৱা হেতুকে তেওঁলোকে প্ৰচুৰ ধনৱন্ত আৰু তেওঁলোকে প্ৰচুৰ পৰিকল্পনা
সঠিকভাৱে ৰূপায়ণ কৰাৰ সুবিধা পাব এই অহা এটা বছৰ। যিসকল লোকে অত্যন্ত পৰিশ্ৰম কৰি জীৱনত বিফলতাই লোক এৰা দিয়া নাই, সেইসকল লোকে এই বছৰটোত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ সফলতা লাভ কৰি নিজৰ জীৱন আনন্দিত কৰিব পাৰিব। বিশেষকৈ আত্মনিৰ্ভৰশীল হৈ থকা অৰ্থাৎ ব্যৱসায়ীসকল বা অন্যান্য নিজৰ স্বনিৰ্ভৰশীল ব্যক্তিসকলে বিশেষকৈ নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰিব। অনুষ্ঠান প্ৰতিষ্ঠান বা সামাজিক ৰাজনৈতিক দিশত জড়িত হৈ থকা ব্যক্তিসকলে তেওঁলোকে নতুন পৰিকল্পনা আগবাঢ়িব পাৰিব। বিশেষকৈ উদ্যোগ স্মল ইণ্ডাষ্ট্ৰী, ক্ষুদ্ৰ কুটিৰ শিল্প, ক্ষুদ্ৰ উদ্যোগ ইত্যাদি মাধ্যমেদি চলি থকা লোকসকলে নতুন সুবিধা ৰাজসাহায্য লাভ কৰিব। তেওঁলোকে প্ৰচুৰ সন্মানিত হ'ব, তেওঁলোকৰ জীৱনলৈ আহিব প্ৰচুৰ ধন। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ যিসকল বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকলে ইঞ্জিনিয়াৰিং, মেকানিকেল, কমাৰ্চৰ ষ্টুডেণ্ট সেইসকলে লাভান্বিত হ'ব, তেওঁলোকে সুপ্ৰশংসিত হ'ব। কুম্ভ ৰাশিৰ কাৰণে লক্ষীস্থানত যিহেতুকে বৃহস্পতি গুৰুৰ অৱস্থান হৈছে, সেয়েহে মাটি বাৰীৰ অধিকাৰ তেওঁলোকে পৈতৃক সম্পত্তি লাভ কৰিব। তেওঁলোকে নতুন ঠাইত নতুন ঘৰ দুৱাৰ কৰিব পাৰিব। তেওঁলোকে মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব, মনোনিৱেশ কৰিব। নতুন পৰিকল্পনা অনুযায়ী ঘৰ নিৰ্মাণ, গৃহ নিৰ্মাণ বা পাৰ্মানেণ্ট স্থাৱৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত তেওঁলোকে সা সুবিধা লাভ কৰিব। বন্ধু বান্ধৱীসকল, গুৰু বৃহস্পতি অহা মে' মাহৰ 12 তাৰিখ অৰ্থাৎ বহাগ মাহৰ 28 তাৰিখৰ পিছত মিথুন ৰাশিলৈ সঞ্চাৰিত হোৱাৰ ফলত সুফল লাভ কৰা এই 5টা ৰাশিৰ বিশেষ বিতং বিষয়খিনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিবলৈ নাপাহৰিব। বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত এই আপোনালোকৰ মাজলৈ এই ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ আৰু আপোনালোকৰ এটা লাইক বা এটা কমেণ্টে এই ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ দুগুণ উৎসাহ যোগায়। সেয়েহে পুনৰ আপোনালোকৰ মৰম স্নেহ বিচাৰিছোঁ। কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে লিখিবলৈ নাপাহৰিব। সদশেষত অহা নতুন বছৰটোৱে আপোনালোকৰ মাজলৈ সুখ আৰু